এইবোৰ ক'ত পালোহি মই? ইফালেও একো নেদেখি এফালেও একো নেদেখি, চাৰিওফালেচোন অন্ধকাৰেই অন্ধকাৰ। বলি, তুমি জীৱন আৰু মৃত্যুৰ মাজৰ সময়খিনিত আছা। প্ৰভু, কিন্তু মই ইয়াত কেনেকে সোমালোহি? বলি, তোমাৰ মনত নাই চাগে, টিকালকুৰৰ লগতে তোমাৰ শক্তিও ধ্বংস হৈ গৈছিল, যাৰ ফলত তুমি ইয়াত ফচি গলা। তোমাৰ শৰীৰটো এতিয়াও তোমাৰ ঘৰত সকলমে আছে। মানে মই মৰিলো নেকি? নাই বলি, তুমি মৰাও নাই, তুমি জীৱিত অৱস্থাতো নাই। প্ৰভু, মই হ'লে একো বুজি পোৱা নাই। আপুনিয়ে বাট দেখাওক প্ৰভু, আপুনিয়ে বাট দেখাওক। বলি, তোমাৰ মৃত্যুৰ সময় এতিয়া হোৱা নাই। এতিয়াও পৃথিৱীত তোমাৰ কাৰণে বহুতো কাম আছে। তুমি ইয়াৰ পৰা সোনকালে ওলাব লাগিব। কিন্তু প্ৰভু, মই ইয়াৰ পৰা ওলাম কেনেকে? এই ঘোৰ অন্ধকাৰৰ মাজত তুমি পোহৰ বিচাৰিব লাগিব। যিফালে পোহৰ দেখা সেইফালেই তুমি গৈ থাকা। তুমি তোমাৰ স্থানত পাই যাবাগৈ। ঠিক আছে প্ৰভু। জংঘলৰ মাজেদি অহা আমাৰ গাঁৱৰ ৰাস্তাটোত এপাহ আকৌ কি ফুল ফুলিলে? আৰু ইমান দুৰ্গন্ধ ওলাইছে ফুলপাহৰ পৰা। ৰাম ৰাম, ফুলপাহ দেখিবলৈ ধুনীয়া, কিন্তু গোন্ধটো বৰ অসভ্য গোন্ধচোন। গাইটিহঁতে কোৱা মতে মানুহবোৰে যেতিয়া ব্যৱহাৰবোৰ বেলেগ হৈ গ'ল, তাৰ আগতে কিবা বেয়া গোন্ধ এটা পাইছিলে হেনো। কেনেবাকে এই ফুলপাহৰ কাৰণে হোৱা নাইতো। 100% চিয়ৰ এই পাহ ফুলেই হ'ব। এই ফুলপাহৰ কাৰণেই মানে গোটেই গাঁওখনত হুলস্থুলৰ পৰিৱেশ হৈ আছে। বেছি সময় নাই, এই ফুলপাহৰ মায়াজালত ময়ো পৰিমগে গৈ। তাৰ আগতে এই ফুলপাহকে ধ্বংস কৰি পেলোৱাই ভাল হ'ব। উঘালি পেলাও ৰ। না ৰাহেগা বাছ, না বাজেগা বাঁচুৰি। এইটো কি বস্তু? পাছুৰ ৰাক্ষস ফুল বনি গ'ল। হে প্ৰভু, দয়া কৰা প্ৰভু, দয়া কৰা। আমাৰ ফালে চকু মেলি চোৱা আৰু প্ৰভু। বা, অ' বা বলি, বলি, তইচোন ভাল হৈ গলি। অঁ বা, মই ভাল হৈ গলো। বাবা ভোলেনাথে তোক ভাল কৰি দিলে। প্ৰভু, তোমাক বহুত বহুত ধন্যবাদ প্ৰভু। তই নাকান্দিবিচোন বা, নাকান্দিবি। এতিয়া মই ভাল হৈ গলো নহয়, তই নাকান্দিবি। মই নকন্দাকে থাকিব পৰা নাই বলি। 20 বছৰ ধৰি তোক মই সুস্থ কৰিব পৰা নাছিলো। বিচনাতে তই পৰিয়ে আছিলি। আজি তোৰ মাতটো শুনি মোৰ বহুত ভাল লাগিছে। কি 20 বছৰ? অঁ, তই বিচনাত পৰি থকা 20 বছৰ মানেই হ'ল। 20 বছৰ ধৰি মই এনেকে বিচনাত পৰি আছিলো। বাইদেউ, এইটো কাৰ ঘৰ? আমাৰ ঘৰটো লেখীয়া যেন লগা নাই যে। এতিয়াৰে পৰা এইটো আমাৰেই ঘৰ। নাই নাই বাইদেউ, মই এনেকে থাকিব নোৱাৰো লোকৰ ঘৰত। মোৰ নিজৰ ঘৰতহে শান্তি লাগিব। বুজিবলৈ চেষ্টা কৰ বলি, আমাৰ পুৰণা ঘৰটো আৰু নাই। আমি ইয়াতেই থাকিব লাগিব। এইটো তোৰ ভিনদেউৰ ঘৰ। হে? অ' বাইদেউ, তই এটা পিছত এটা ঝাটকা মোক দি নাথাকিবি। মই একোৱে ভাবি পাৰ পোৱা নাই। আচলতে এইবোৰ হৈছেতো হৈছে কি? প্ৰথমতে ক, আমাৰ ঘৰটো কি হ'ল? ত্ৰিকালকুৰ আৰু তোৰ মাজত হোৱা যুদ্ধত আমাৰ গোটেই গাঁওখন জ্বলি পুৰি ছাই হৈ গ'ল। কোনো নাবাচিলে তাত। মই ঘৰৰ পৰা তোক বিচাৰি গৈ পোৱালি তই বেহুচ হৈ পৰি আছিলি। কি কৰিম কি নকৰিম বুলি ভাবি থাকোতে এজন মানুহে আমাক দেখা পাই আমাক ইয়ালৈ লৈ আহিলে। কোনো স্বাৰ্থ নোহোৱাকেই তোক বহুত প্ৰতিপাল কৰিলে। আৰু সেই মানুহজনৰ লগতে মোৰ বিয়া হ'ল। কি? আমাৰ গাঁওখন জ্বলি ছাৰখাৰ হৈ গ'ল? কুনিয়া কি হ'ল? আমি একো নাজানো সেইবিলাক। কুনিয়া ক'ত গ'ল, কি হ'ল একো নাজানো। আমি মাত্ৰ তোক পাইছো, তোক উঠাই আনিছো। অহ কুনিয়া, মোৰ কাৰণে আজি মোৰ গাঁওখন ধ্বংস হৈ গ'ল। মই বচাব খুজিছিলো, কিন্তু বচাব নোৱাৰিলো। মোক মাফ কৰি দিবি কুনিয়া, মোক মাফ কৰি দিবি। বলি, এতিয়া সেইবিলাক কথা মনত পেলাই কান্দি কুটি লাভ নাই। যি হ'ল হৈ গ'ল। 20 বছৰ পাৰ হ'ল। এতিয়া আৰু জীৱনটো সুখ শান্তিৰে কটাব লাগে। বাইদেউ, মই অলপ বাহিৰলৈ ওলাই যাওঁ। মই অলপ মনটো হালকা কৰি আহোঁ, নহ'লে মই শান্তি নাপাম। যা, কিন্তু সোনকালে আহিবি। ঠিক আছে। আচলতে ভুলটো মোৰ গাতেই। মই কুনিয়াক লৈয়ে যাব নালাগিছিলে তালৈ। মোৰ গাটো এনেকুৱা জ্বলা পোৰা কেলে কৰিছে? মইচোন থাকিব পৰা নাই। গোটেই বিজুলী দৰা দি ধৰিছে গাত মোৰ। ক'ৰবাত বিপদ হৈছে, বিপদৰ গোন্ধ পাইছো মই। আইঅ, মৰিলো। এই পাতে আজি গুৰি দাঁতত পেলাই পেলাই চুবাই চুবাই খাব মোক। যি পাত দাঁত, তাতে ব্ৰাছ চাছ কৰা নাই। মুখৰ দুৰ্গন্ধ। বচা ঐ, কোন ক'ত আছ মোক? এটা পা যেন তেন বাচিলো, এইবাৰ আৰু এটা ওলালেহি।
মোক নাখাব দেই, মোক নাখাব। মোক খাই আপুনি একোডাল সোৱাদ নাপায়। প্লিজ মোক এৰি দিয়ক, প্লিজ। আইও কি আচৰিত, এইটোচোন মানুহ বনি গ'ল। আৰু এইটোচোন বলিদা, গুটিমাই বাইদেউৰ ভায়েকটো। তই বুলবুল নহয় জানো? হয় বলিদা হয়। ৱাই আপুনি মোক চিনি পায় ন? মানে ভলংপুৰৰ পৰা আমাৰ বাইদেউহঁতৰ লগত তহঁতিও আহিলি? বলিদা, মই বহুত সৰু হৈ আছিলো, তেতিয়াতে লৈ আহিলে, একো কথা মনতেই নাই মোৰ। তোক মই এই সৰুতেই দেখা। বলিদা, মই আপোনাৰ কথা কিন্তু বহুত শুনিছো। গুটিমাই বাইদেৱে আপোনাৰ কথা কৈয়ে থাকে। অকল গুটিমাই বাইদেউ বুলিয়ে নহয়, আমাৰ গাঁৱৰ গোটেই মানুহখিনিয়ে আপোনাৰ কথা কৈ থাকে। হয় নেকি? আৰু মা পাপাৰ মুখত আপোনাৰ কথা শুনিছো, আপোনাৰ শক্তিৰ কথা। হয় নেকি? বলিদা, মই আপোনাক চিক্ৰেট কথা এটা ক'বলগীয়া আছে নহয়। কি চিক্ৰেট কথা কচোন? মানে এবাৰ এই জংঘলখনৰ মাজলৈ মই আহিছিলো হা, কিবা কাম এটাত। তেতিয়া মানে জংঘলখনৰ মাজত মই একদম ডাঙৰ লোহাৰে বনাই থোৱা ঘৰ এটা দেখিছো নহয়, গোল আকাৰৰ। ভিতৰলৈ সোমাই গলো, গোটেইখন কম্পিউটাৰ। মই আকৌ গৈ পেলাই মা দেউতাহঁতৰ আগত কলো কথাটো। মা দেউতাহঁতে বোলে সেই ঘৰটো দেখিছে হেনো আগতেও। 20 বছৰমানৰ আগতে হেনো আকাশৰ পৰা টপকিছিলে এইটো। কি? ঘৰটো কোনখিনিত আছে? মোক লৈ বচোন। বলক আহক, এপিনে আহক। বলিদা, এইটো ঘৰটো চক। এইখন ইয়াত কেনেকে পৰিলেহি? মই চবকে সুধিলো, কিন্তু কোনেও নাজানে কেনেকে পৰিলে ইয়াত। মাত্ৰ আকাশৰ পৰা পৰিলে বুলিহে জানে। বলিদা, এইটো প্ৰকৃততে ঘৰ হয়তো। এইটো ঘৰ নহয়, স্পেচশ্বিপৰ এটা অংশ। কি ক'লে? স্পেচশ্বিপ? মানে এলিয়েনৰ উৰাজাহাজ? তই কেনেবাকে ভিতৰলৈ গৈছিলি নেকি? আৰে মই গোটেই পাত পানী কৰি আহিলো ভিতৰখন। কি দেখিলি ভিতৰত? মই কোৱা নাই জানো, গোটেইখন কম্পিউটাৰ ভিতৰত। মই বোলো কম্পিউটাৰকেইটা অন হয় নেকি চাওঁচোন, নোৱাৰিলো কৰিব। ভাগ্য ভাল, অন নকৰিলো। কেনেবাকে কি হ'লহেঁতেন কি ঠিক। বাৰু কিবা ইনফৰমেশ্যন পাওঁ নেকি চাওঁগে। ৰ'ব ময়ো গৈছো।